নমস্কাৰ প্ৰিয় দৰ্শকসকল অসমীয়া বাৰ্ষিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ অসমীয়া নৱবৰ্ষটো অৰ্থাৎ ইংৰাজীৰ 2025-26 বৰ্ষটো আপোনাৰ বাবে কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। এইবাৰ অসমীয়া নৱবৰ্ষৰ ভিতৰতে বৃহস্পতি গ্ৰহই দুবাৰকৈ ৰাশি পৰিৱৰ্তন কৰিব। প্ৰথম পৰিৱৰ্তন হ'ব 15 মে'ত আৰু দ্বিতীয় পৰিৱৰ্তন হ'ব 19 অক্টোবৰত। সাধাৰণতে বৃহস্পতি গ্ৰহই বছৰত এবাৰহে ৰাশি পৰিৱৰ্তন কৰে, কিন্তু এই বছৰ একেটা বছৰৰ ভিতৰতে দুবাৰকৈ ৰাশি পৰিৱৰ্তন কৰিব আৰু 12 বছৰৰ মূৰত বৃহস্পতি গ্ৰহ পূৰ্ণ বলি অৱস্থাত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। গ্ৰহসমূহ যেতিয়াই পূৰ্ণ বলি অৱস্থাত যায় তেতিয়া সেই গ্ৰহবোৰৰ বলাবল ৰাশি চক্ৰত যথেষ্ট বৃদ্ধি পায়। গতিকে শুভ গ্ৰহ বৃহস্পতিৰ এইবাৰ উচ্চ অৱস্থাত যোৱাৰ লগে লগে ৰাশি চক্ৰত এক ভাল পৰিৱৰ্তন আনিব। গতিকে এই বছৰ আপুনি কি ফলাফল লাভ কৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে আজি আমি বিশেষভাৱে ধনুৰাশিৰ ব্যক্তিসকলৰ এই বছৰ অসমীয়া নৱবৰ্ষই কি ভাল খবৰ লৈ আনিব সেই বিষয়ে ভিডিঅ'টোৰ মাজত জনাম। লগতে ধনুৰাশিৰ ব্যক্তিসকলৰ কেৰিয়াৰ, ধন সম্পত্তি, প্ৰেম, বিবাহ, ব্যৱসায় বাণিজ্যৰ লগতে স্বাস্থ্য আৰু পাৰিবাৰিক আদি সকলো দিশৰ ফালৰ পৰা এই বছৰটো কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'ত জানিব পাৰিব। গতিকে যদি আপোনাৰ ধনুৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক ধনুৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষটোৱে কি খবৰ লৈ আনিব সেই বিষয়ে জানো। ধনুৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে বিশেষ সুফল লাভ কৰিব, কাৰণ 15 মে'ত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত প্ৰৱেশ কৰিব। যিহেতু আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহটোৱেই হৈছে বৃহস্পতি গ্ৰহ, গতিকে ৰাশিৰ অধিপতি হৈ সপ্তমত প্ৰৱেশ কৰাটো আপোনাৰ বাবে এই বছৰ অত্যন্ত লাভদায়ক হ'ব, কাৰণ আপোনাৰ সপ্তমত প্ৰৱেশ কৰাৰ লগে লগে বৈবাহিক সম্পৰ্কত মধুৰতা আহিব যদি আপুনি বিবাহিত। লগতে যদি আপুনি বিবাহৰ প্ৰস্তুতি চলাই আছে এই বছৰত বিবাহত অগ্ৰগতিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে বিবাহৰ পিনে আগবাঢ়িলে নিশ্চয় সুফল এই বছৰত লাভ কৰিব। ব্যৱসায় বাণিজ্যটো এই বছৰত লাভ উন্নতিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। লগতে আপোনাৰ স্বাস্থ্য পাতিত উন্নতি হ'ব। বিগত বছৰৰ তুলনাত এই বছৰত আপোনাৰ স্বাস্থ্যত সবলতা অহাৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ সপ্তমত থকা বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিব, যাৰ বাবে আপোনাৰ স্বাস্থ্য পাতিত উন্নতি হ'ব। আপোনাৰ একাদশ স্থানতো গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি পৰিব, যাৰ বাবে উপাৰ্জন পাতি এই বছৰত আৰম্ভ হোৱাৰ লগে লগেই বৃদ্ধি পাব। বিশেষকৈ মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গুৰু বৃহস্পতিৰ প্ৰভাৱত এই বছৰত মনৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আত্মীয় কুটুম্বৰ সৈতেও সম্বন্ধত মিত্ৰতা বাঢ়িব। আপোনাৰ ভাতৃ ভগ্নীৰ কিবা সুখবৰ এই বছৰৰ আৰম্ভণিতে আপুনি লাভ কৰিব পাৰে। যদি আপোনাৰ ভাতৃ ভগ্নী আছে তেতিয়াহ'লে ভাতৃ ভগ্নীৰ কিবা সুখবৰ লাভ কৰিব, কিন্তু অকণমান কাম কৰিবলৈ এলাহ ভাৱ বৃদ্ধি পাব পাৰে। গতিকে সেই এলাহ ভাৱ যদি আপুনি ত্যাগ কৰিব পাৰে, দেখিব এই বছৰটো আপোনাৰ বাবে গুৰু বৃহস্পতিয়ে বিশেষ সুফল 19 অক্টোবৰলৈকে প্ৰদান কৰা দেখা যাব। লগতে ঘৰুৱা সম্পত্তিও বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। প্ৰিয়জনৰ ভাগ্যৰে আপোনাৰ ঘৰত সম্পত্তি বৃদ্ধি পাব আৰু বিভিন্ন প্ৰকাৰ উন্নতিৰ যোগ 19 অক্টোবৰলৈকে দেখা পোৱা গৈছে। কিন্তু 19 অক্টোবৰৰ পিছত বৃহস্পতি গ্ৰহ আপোনাৰ অষ্টম স্থানত প্ৰৱেশ কৰিব, যাৰ বাবে অকণমান স্বাস্থ্যজনিত ফালৰ পৰা কিছু মধ্যম, কিন্তু যিসকল ব্যক্তি আধ্যাত্মিকতাৰ প্ৰতি জড়িত থাকে, আধ্যাত্মিকতাৰ সৈতে জড়িত থাকে, তেওঁলোকৰ বাবে কিন্তু সেই গুৰু বৃহস্পতিৰ ৰাশি পৰিৱৰ্তনে বিশেষ সুফলহে প্ৰদান কৰা দেখা যাব। গতিকে আধ্যাত্মিক ব্যক্তিসকলৰ বাবে এই বছৰত বিশেষ সুফল লাভ কৰাৰ যোগ দেখা পোৱা গৈছে। যদিও অকণমান স্বাস্থ্যত মাজে সময়ে দুৰ্বলতা থাকিব, হয়তো খাদ্যবোৰ হজম সিমান ভালদৰে নহ'ব পাৰে। গতিকে নিজৰ খাদ্য খোৱাৰ প্ৰতি যদি আপুনি যত্ন ৰাখে তেতিয়াহ'লে স্বাস্থ্য পাতিৰ ফালৰ পৰাও আপুনি সুস্থ সবল হৈ থাকিব পাৰিব। কিন্তু ভ্ৰমণ যাত্ৰাৰ যোগ এই বছৰত প্ৰবল দেখা পোৱা গৈছে।
19 অক্টোবৰৰ পিছত তীৰ্থ ভ্ৰমণ তীৰ্থ যাত্ৰাৰ যোগ এই বছৰত আপোনাৰ আছে লগতে কিন্তু অষ্টমত প্ৰৱেশ যেতিয়া গুৰু বৃহস্পতি কৰিব সেই অষ্টমত থকা বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আপোনাৰ ধনস্থানত থাকিব যাৰ বাবে অমৃতময়ী দৃষ্টি আপোনাৰ ধন টকা পইচাৰত নিশ্চয় বৃদ্ধি কৰিব গতিকে গুৰু বৃহস্পতিৰ সেই অমৃতময়ী দৃষ্টি আপোনাৰ ধনস্থানত থকাৰ লগে লগে ধন টকা পইচাত উন্নতি হ'ব চতুৰ্থত পূৰ্ণ দৃষ্টি পৰিব যাৰ বাবে বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা বাঢ়িব বিভিন্ন ক্ষেত্ৰত বন্ধুৰ পৰা সহায় সহযোগিতা প্ৰাপ্তিৰ সম্ভাৱনা 19 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে ঘৰত উন্নতি প্ৰগতিৰ যোগো আহি পৰিব গতিকে গুৰু বৃহস্পতি স্বাস্থ্যত কিছু প্ৰভাৱ পেলালেও বাকী কিন্তু সকলো দিশত অষ্টমত প্ৰৱেশ কৰাৰ পিছতো আপোনাক বিশেষ সুফল প্ৰদান কৰিব কাৰণ অষ্টমত যদিও প্ৰৱেশ কৰিব উচ্চ অৱস্থাত প্ৰৱেশ কৰাৰ বাবে বৰ বিশেষ অশুভ প্ৰভাৱ আপোনাক নিদিয়ে কিন্তু আপুনি 19 অক্টোবৰৰ পিছত পাৰিলে বৃহস্পতিবাৰ পালন কৰাৰ চেষ্টা কৰিব নতুবা প্ৰতি বৃহস্পতিবাৰে ঘৰৰ মন্দিৰত ঘিৰ চাকি এগছি জ্বলোৱাৰ চেষ্টা কৰিব দেখিব আপোনাৰ অশুভ প্ৰভাৱো শুভ প্ৰভাৱলৈ পৰিৱৰ্তন হৈ পৰিব গতিকে এই বছৰত আপুনি বৃহস্পতি গ্ৰহৰ বিশেষ সুফল নিশ্চয় লাভ কৰিব একেদৰে এইবাৰ 29 মাৰ্চত শনি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত প্ৰৱেশ কৰিব যাৰ বাবে শনি গ্ৰহৰ স্থিতি আপোনাৰ বাবে অকণমান মধ্যমদায়ক কিন্তু বিশেষকৈ বন্ধু বান্ধৱৰ ক্ষেত্ৰতহে মধ্যম যদি আপুনি বন্ধুৰ পৰা সতৰ্ক থাকে বন্ধুৰ পৰা চাই চিতি আপুনি বন্ধু বনায় তেতিয়াহ'লে কোনো ধৰণৰ ক্ষয়ক্ষতি নহয় কিন্তু বন্ধুৰ পৰা সতৰ্ক থকাৰ এই বছৰত প্ৰয়োজন আছে কিন্তু শনিদেৱৰ দৃষ্টি ষষ্ঠ স্থানত পৰাৰ লগে লগে শত্ৰু হন্তা যোগৰ সৃষ্টি হ'ব যাৰ বাবে শত্ৰুৱে এই বছৰত আপোনাক কোনো ধৰণৰ ক্ষয়ক্ষতি কৰিব নোৱাৰে কাৰণ শনিৰ দৃষ্টি আপোনাৰ সেই শত্ৰুবোৰ নোহোৱা কৰি তুলিব আপোনাৰ ৰাশিৰ ওপৰতো চতুৰ্থত বহি আপোনাৰ যেহেতু ৰাশিত পূৰ্ণ দৃষ্টি দিব যাৰ বাবে মাজে সময়ে দেহৰ বিষ যেন অনুভৱ কৰিব পাৰে হয়তো ভৰিৰ বিষ নতুবা শৰীৰৰ তলৰ অংশত সৰু সুৰা বিষ অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিব কিন্তু কাম বনবোৰত এই বছৰত পলম হ'ব পাৰে কৰ্মত শনিদেৱৰ দৃষ্টিয়ে অকণমান কাম বনবোৰ পলম কৰি তুলিব কাৰণ যি আপুনি ভাবি আছে কাম পাম বুলি সেই কাম বনবোৰ হয়তো ভবাতকৈ অকণমান পলম হ'ব পাৰে গতিকে শনিদেৱৰ সেই প্ৰভাৱৰ পৰা আপুনি পৰিত্ৰাণ পাবৰ বাবে প্ৰতি শনিবাৰে হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব দেখিব আপোনাৰ সেই শনি ৰাহু কেতুজনিত পীড়াৰ পৰা আপুনি নিশ্চয় মুক্তি লাভ কৰিব পাৰিব একেদৰে ৰাহু 18 মে'ত আপোনাৰ তৃতীয় স্থানত প্ৰৱেশ কৰিব গতিকে ৰাহু তৃতীয়ত প্ৰৱেশ কৰাটো আপোনাৰ বাবে এই বছৰ অতি লাভদায়ক কাৰণ তৃতীয় স্থানত ৰাহুক শুভ ফল প্ৰদায়ক হৈ পৰে ৰাহু গতিকে এই বছৰত তৃতীয়ত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ কাম বন কৰাৰ প্ৰতি আপুনি খুব এক্টিভ হৈ পৰিব কষ্ট কৰাৰ ইচ্ছা কষ্ট কৰাৰ মানসিকতা আপোনাৰ ভিতৰত আহিব গতিকে আপুনি যদি কষ্ট কৰে সেই কষ্টৰ ফলাফলবোৰো এই বছৰতে নিশ্চয় লাভ কৰিব কিন্তু বিবাহিত সকলৰ বাবে অকণমান মধ্যম কাৰণ বৈবাহিক সম্বন্ধত মাজে সময়ে মতভেদ ৰাহুৰ প্ৰভাৱত আহিব পাৰে গতিকে কিছু গুৰুত্ব ৰাখিব উচ্চ শিক্ষাৰ বাবে যদিও কিছু মধ্যম কিন্তু আকস্মিক ভাগ্যৰ উন্নতি কৰাব এই বছৰ ৰাহুৱে গতিকে আকস্মিক উন্নতি প্ৰগতিৰ যোগ এই বছৰ দেখা পোৱা গৈছে একাদশত ৰাহুৰ পূৰ্ণ দৃষ্টিয়ে এই বছৰ আপোনাৰ চল বল কৌশল সকলো প্ৰকাৰৰ ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে গতিকে যিকোনো পক্ষে আপোনাক এই বছৰ ৰাহুৱে ধন টকা পইচা দিব গতিকে বৰ বিশেষ আপুনি চিন্তা কৰিব নালাগে চল বল কৌশলেৰে এই বছৰত ধন আপোনাৰ হাতলৈ আহিব মাজে সময়ে ভাতৃ ভগ্নীৰ সৈতেও মতভেদ আহিব পাৰে কাৰণ তৃতীয়ত ৰাহুৰ প্ৰৱেশে এই বছৰত ভাতৃ ভগ্নীৰ সৈতে আপোনাৰ মতভেদ অনাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে গুৰুত্ব ৰাখিব গতিকে প্ৰতি শনিবাৰে আপুনি হনুমান চালিচা পাঠ কৰিবলৈ একেবাৰে নাপাহৰিব দেখিব ৰাহু শনিজনিত পীড়াৰ পৰা আপুনি নিশ্চয় মুক্তি লাভ কৰিব পাৰিব একেদৰে 18 মে'ত কেতু আপোনাৰ নৱম স্থানত প্ৰৱেশ কৰিব অৱশ্যে নৱমত কেতু গ্ৰহৰ শুভ ফল অতি খুব ফলদায়ক হৈ পৰে গতিকে এই বছৰ আপোনাৰ যেহেতু নৱমত প্ৰৱেশ কৰিব যাৰ বাবে কেতুই শুভ ফল আপোনাক প্ৰদান কৰিব আকস্মিক ভাগ্যত উন্নতি দিয়া এই বছৰত কেতুৱে দেখা যাব যাৰ বাবে নহ'ব লগা কাম বনবোৰো এই বছৰত আকস্মিক হোৱাৰ কিন্তু সম্ভাৱনা দেখা পোৱা গৈছে কাৰণ কেতু হৈছে আকস্মিকৰ
কাৰক গ্ৰহ গতিকে কেতুৰ প্ৰভাৱ ভাগ্যস্থানৰ লগত যেতিয়া হয় তেতিয়া আকস্মিক ভাগ্যৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা যায় কিন্তু আপুনি যিমান যেতিয়া ভাবে কিন্তু তেতিয়া হয়তো কাম বনবোৰ নহ'ব পাৰে গতিকে বৰ বিশেষ আশাও কৰি নাথাকিব আপুনি আকস্মিক এই বছৰত খা খবৰবোৰ লাভ কৰিব পাৰে একেদৰে কেতুৰ দৃষ্টি আপোনাৰ ৰাখিত পূৰ্ণ দৃষ্টি থকাৰ বাবে মাজে সময়ে মূৰৰ বিষ অকণমান অনুভৱ কৰিব পাৰে মূৰৰ বিষ পেটৰ বিষ মাজে সময়ে হয়তো অনুভৱ কৰিব পাৰে কিন্তু বৰ বিশেষ মেজৰ প্ৰব্লেম নাহে আপুনি ডক্টৰক দেখুৱাব গ'লেও হয়তো সেই ৰোগ ধৰা নপৰিব পাৰে অৰ্থাৎ আপোনাৰ কোনো ধৰণৰ ৰোগ ব্যাধি নাথাকিব কিন্তু মাজে সময়ে যেতিয়াই কেতু চন্দ্ৰৰ নক্ষত্ৰত প্ৰৱেশ কৰিব নতুবা কেতুৰ নক্ষত্ৰত চন্দ্ৰ প্ৰৱেশ কৰিব তেতিয়া মাজে সময়ে সেই পেটৰ বিষ মূৰৰ বিষ অনুভৱ হ'ব পাৰে কিন্তু বৰ বিশেষ চিন্তা কৰাৰো প্ৰয়োজন নাই একেদৰে কেতুৰ প্ৰভাৱত এই বছৰত শিশুসকলৰ শিক্ষাত ধৈৰ্যৰ পৰিমাণ কমিব পাৰে হয়তো অভিভাৱকসকলে পঢ়া শুনা কৰাৰ প্ৰতি যদি বেছিকৈ কোৱা যায় তেতিয়াহ'লে হয়তো সেই শিশুগৰাকী অকণমান খং ৰাগো কৰিব পাৰে গতিকে প্ৰাথমিক শিক্ষা লাভ কৰা ব্যক্তিসকলৰ বাবে এই বছৰ শিক্ষাত কিছু মধ্যম ফল প্ৰদায়ক হ'ব বাকী কিন্তু গুৰু বৃহস্পতিৰ প্ৰভাৱ বাকী অন্য গ্ৰহৰ প্ৰভাৱতো এই বছৰত এই ধনুৰাশি ব্যক্তিসকলৰ বাবে সৰ্বতো প্ৰকাৰৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে যিহেতু ধনুৰাশি ব্যক্তিসকলৰ ৰাশিৰ অধিপতি হৈ সপ্তমত প্ৰৱেশ কৰিব গুৰু বৃহস্পতি গতিকে আপোনাক সকলো প্ৰকাৰৰ ফালৰ পৰা শুভ ফল প্ৰদান কৰিব গতিকে আশা কৰিছোঁ আপোনাৰ এইবাৰ অসমীয়া নৱবৰ্ষটো যেন শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ